মই এইটোৱে ক'ম যে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীকে মই এইটোৱে ক'ম যে আমাৰ বৰ্তমান অসমীয়া জাতিটো বৰ সংকটত আছে। বিহু আমাৰ অন্যতম স্বাভিমান আৰু পৰিচয়, কিন্তু বিহুক যদি আমি সঠিক আৰু শুদ্ধ ৰূপত যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ জাতিটো যথেষ্ট ক্ষতি হ'ব। আজি আমি কাৰ্যসূচী লৈছোঁ কি যাতে আমাৰ উঠি অহা প্ৰজন্মই বিহুটোক শুদ্ধ আৰু সঠিক ৰূপত যাতে আমাৰ যি সাতাম পুৰুষীয়া ৰীতি নীতি আছে সেই ৰীতি নীতিৰ জৰিয়তে যাতে তেওঁলোকে পৰৱৰ্তী সময়ত যাতে সুন্দৰকৈ উপস্থাপন কৰিব পাৰে তাৰে আমি এক বিনম্ৰ প্ৰয়াস কৰিলোঁ। আমাৰ 132 জন হৈছে ছাত্ৰ ছাত্ৰী। হয়, প্ৰথমবাৰৰ কাৰণে আমাৰ সংগঠনটো প্ৰথম, আৰু আমাৰ সংগঠনটো গঠন হোৱাৰ পিছতে আমি প্ৰথম কাৰ্যসূচী বিহুৰ আখৰা কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া কিছু পৰিমাণে অৱস্খলন হৈছে বুলি বিভিন্ন মাধ্যম। নাই, আমি মানে তেনেকৈ বিহু কোনো ধৰণৰ অৱনতি হোৱা নাই অসমত। কৰ্মন্বয় বিহু মানে অসমৰ ৰাইজে উলহ মালহেৰে উদযাপন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। আমাৰ আজি বিহু কৰ্মশালাৰ সফল সামৰণি পৰিল। আমি আশা ৰাখিম আমাৰ দৰে ঠিক অসমত বিভিন্ন ঠাইত চুকে কোণে যাতে ছাত্ৰ ছাত্ৰীক যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ বাবে যাতে অসমৰ ৰাইজে বিভিন্ন ঠাইত এনেকৈ বিহু কৰ্মশালা অনুষ্ঠিত কৰে, কৰি যাতে ছাত্ৰ ছাত্ৰীক বিহুটো আগুৱাই লৈ যোৱাত সহায় কৰে। ধন্যবাদ। নাই, এইটোতো আমাৰ খুব এটা ভাল লক্ষণ। এনেদৰে মানে ওলাই আহক, ভৱিষ্যতে ওলাই আহক। আৰু এই চকতে আমি আৰু এটা ক'ব খুজিছোঁ, যি মানে আগন্তুক আমাৰ যি ৰঙালী বিহু হাজো ৰাইজে পাতিব, তাতো আমি 7 এপ্ৰিলৰ পৰা ৰঙালী এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিম। আমি আশা ৰাখিম তাতে সেই উক্ত কৰ্মশালাত যাতে আমাৰ অভিভাৱক তথা ছাত্ৰ ছাত্ৰী যাতে উপস্থিত থাকে। ধন্যবাদ। অনুভৱ খুব মধুৰ, এইকাৰণে আৰু দায়িত্ব খুব গধুৰ। অনুভৱ মধুৰ কিন্তু দায়িত্ব বৰ গধুৰ। এইকাৰণে কৈছোঁ, আমি আচলতে মঞ্চত গীত গাওঁ, আপোনালোকে জানে। তাৰে মানে প্ৰাক্ষণত মোৰ দৰে এজন সাধাৰণ ল'ৰাক এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই আমাৰ মঞ্চৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু খুব সুন্দৰ পৰিৱেশ। বিহু বুলি ক'লে আমাৰ গা নোম শিয়ৰি উঠে। মোৰো কওঁতেই শব্দটো শিয়ৰি উঠিছে। বিহু আমাৰ প্ৰাণৰ উৎসৱ, তেজত আছে, আৰু অসমীয়া জাতিৰ মানে এটা বৃহৎ ডাঙৰ অনুষ্ঠান, স্বাভিমান। কি ক'ম, বৰ ভাল লাগিছে। এনেদৰে প্ৰতি বছৰেই হওক তাৰে কামনা কৰিছোঁ। এইটো বছৰত মই দায়িত্ব লৈছিলোঁ, খুব সুকলমে আমাৰ দাদাসকলৰ সহায় সহযোগ যথেষ্ট ভাল লাগিছে। পিছলৈ এনেকৈ কৰি যাম বুলি ভাবিছোঁ আৰু সেইখিনি।